নলবাৰী মাষ্টৰপাৰাত আজি এটা ৰাতিপুৱাই নলবাৰী মাষ্টৰপাৰাৰ শংকৰদেৱ শিশু নিকেতনৰ ওচৰত মেইনলি গৰ্ডনৰ কাষৰ ঘৰৰ মানুহৰ যিটো কাজিপাৰা ৰোড, সেই কাজিপাৰা ৰোডৰ কাষৰ ঘৰৰ মানুহ অনু বৰ্মনৰ বিল্ডিংটোৰ তলত শ্বৰ্ট চাৰ্কিট হৈ জুই লাগে আৰু ভিতৰত এগৰাকী মহিলা আছিল। গতিকে তেওঁ অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যু হয়। দুখ লাগিছে। ৰাতিপুৱাই ফায়াৰ ব্ৰিগেড আহোঁতে অৱশ্যে অলপ পলম হ'ল। ফায়াৰ ব্ৰিগেডৰ নাম্বাৰত আমিও ফোন কৰিছোঁ, কিন্তু পোৱা নাছিলোঁ। যিয়ে নহওক, কোনোবাই যিহেতুকে ৰাইজ লগ লাগিছে, গোট খাইছে, সেইকাৰণে কোনোবাই হয়তো ফোন কৰি দিলে। আকৌ ফায়াৰ ব্ৰিগেড আহি গ'ল। আহি গৈ এতিয়া জুই নুমাইছে। যদি সেই জুই নুমাব নোৱাৰিলে হয়, যেনেকুৱাকৈ আহিছে জুইকুৰা, গোটেই মাষ্টৰপাৰা অগ্নিদগ্ধ হ'ল হয়। লাইন আৰু ভাগ্য ভাল যে লাইনটোৰ লগে লগে ইলেক্ট্ৰিকেল লাইনৰ মানুহ গোপাল বজাৰত ফোন কৰি দিয়া গৈছে আৰু লগে লগে লাইন কাটি দিছে। লাইন কাটি নিদিলেও আজি গোটেই মাষ্টৰপাৰা জ্বলি গ'ল হয়। গৰ্ডন স্কুল আছে ওচৰত, শংকৰদেৱ শিশু নিকেতন আছে আৰু এইখিনিত জনবসতি ঘন, গোটেই মানুহখিনি জ্বলি গ'ল হয়। কিন্তু দুখ লাগিছে যে সেই যিজন নিৰীহ তিৰোতা আজি মৃত্যুবৰণ কৰিলে, ভগৱানে তেওঁক বৈকুণ্ঠত ঠাই দিয়ক। ধন্যবাদ।